যক্ষ সাম্ৰাজ্যৰ এক ছত্ৰী সম্ৰাট মই নাম মোৰ ভুজংগ। আৰু মই তব জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজা। মই তবা কনিষ্ঠ ভাতৃ নাম মোৰ বজ্ৰা। ভাই আমাক পৰাজয় কৰিব পৰা বীৰ নাই এই বিশ্ব ব্ৰহ্মাণ্ডে। স্বৰ্গৰ দেৱতা সত্যৰ মানৱ পাতালৰ বাসুকী আমাৰ ভয় ধৰা ধৰে হয় গম্পমাৰ। গতিকে ভয় পৃথিৱীৰ সকলো দেশকে জয় কৰি হত্যা লুণ্ঠন নাৰী আদি বিভীষিকা সৃষ্টি কৰি ভালৰ পৰা মহিমূৰ কৰি যাব লাগিব। তাৰ প্ৰতি দয়া নাই, ক্ষমা নাই, কেৱল হত্যা 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 হত্যা। চিন্তা নকৰিব দাদা। ইতিমধ্যে বহুদলকে হত্যা কৰা হৈছে আৰু সেই ৰাজ্যৰ সকলো ধন সোণ লুটপাট কৰি অনা হৈছে আৰু সেই দেশবিলাকৰ ধন সম্পত্তি মণি মুকুট সকলো আনি আমাৰ ৰাজভঁৰাল ভৰোৱা হৈছে দাদা। আৰু দাদা সুন্দৰী ৰমণী আমাৰ ৰাজকাৰেং বনি কৰা হৈছে অন্য মোৰ বীৰ ভাতৃগণ, তোমালোকৰ বীৰত্বৰ তুলনা নাই। এবাৰ উচ্চস্বৰে কৰো আনন্দ স্বৰ্গ মধ্য পাতাল উঠলি যক্ষরাজ ভুজঙ্গ যক্ষরাজ ভুজঙ্গ যক্ষরাজ ভুজঙ্গ। আমাক বধিবৰ বাবে মৰ্ত্যৰ ঋষিমুনি সকলে মৰণ যজ্ঞৰ কৰিছে আয়োজন। সিহঁতক ক্ষমা কৰিব নোৱাৰি, সিহঁতকো এফালৰ পৰা হত্যা কৰিব লাগিব। ঋষিমুনিসকলৰ ইমান অহংকাৰ, আমাৰ মৃত্যুৰ বাবে মৰণ যজ্ঞ কৰিছে আৰম্ভ। লোকতে পৃথিৱী হৈছে তলবৰ স্পৰ্ধা। কোনে আহি যক্ষৰ আগত চৰকাৰ হব খুজিছে? তোমালোকে ইয়াৰ পৰা বিচাৰ চিন্তা নকৰিব দাদা।
হয় এতিয়াই তোকে ধৰি আনি তাৰ মুণ্ড মই কৰিম সেৱন। ওলাই না। তহঁতে মোক বিচৰাৰ কোনো প্ৰয়োজন নাই। মই বিশ্বৰ প্ৰহেলিকা, মই বিশ্বৰ অধিকাৰী, মই বিশ্বৰ ধূমকেতু। নাম মোৰ হৰদৈত্য। মাৰি পিনে বল বিক্ৰমে পৰীক্ষা কৰিব। কোন তই? কোন তই? এতিয়াও নিচিনিলি তই যক্ষৰ বীৰত্ব। এটি সাধাৰণ ক্ষুদ্ৰ পতংগ হৈ চাপ দিছ তই জ্বলন্ত আগুনে। মূৰ্খ, মুখ বলিবৰ আৰু শক্তি নাই। বয়োজ্যেষ্ঠ জীৱন থকালৈকে মোৰ মৃত্যুদূত জন্ম হ'ব নোৱাৰে। তহঁত মোৰ বাবে এটা ক্ষুদ্ৰ পতংগ। দাদা বাৰে বাৰে আপোনাক কৰে অপমান আৰু আমাৰ ৰাজ্য নহয়। দেখ এই মুহূৰ্ততেই ধ্বংস কৰিয়াক। বেশ তেন্তে ইয়াতেই মৃত্যুদণ্ড বিধান কৰা। দেখক জগতে যক্ষৰ পৰাক্ৰম কিমান। তহঁতৰ বল বিক্ৰমে, তহঁতৰ অস্ত্ৰহস্তই মোৰ শৰীৰতে একো ক্ষতি কৰিব নোৱাৰে। এতিয়াও যদি তহঁতৰ প্ৰাণলৈ মমতা আছে, ক্ষমা খোজ মোৰ ওচৰত। দৈত্যপতি, আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি স্বীকাৰ কৰিলো। আজি সন্তে এই যক্ষ ৰাজ্য অধিপতি আপোনাকে কৰিলো। আমাক ৰক্ষা কৰক দৈত্যপতি, আমাক ৰক্ষা কৰক দৈত্যপতি, আমাক ৰক্ষা কৰক, ৰক্ষা কৰক। তোমালোকৰ কথাটো মন মান্তি হৈছে। মোৰ নাম হৈছে হৰদৈত্য। পৃথিৱীৰ সমস্ত ভূভাৰ হৰণৰ নিমিত্তে লক্ষ্মীয়ে মোকে কৰিছে সজন। মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে। সকলোৱে মোৰেই বৰ্জময় শৰীৰ। দৈত্যপতি, আমি বিশ্বাস কৰিলো, কাৰণ আমাৰ অস্ত্ৰ হস্তবিলাক আপোনাৰ মুণ্ডত পৰি আন বান হৈ গল। দৈত্যপতি, আজিৰ পৰা আমি একেলগে পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা কৰিব লাগিব। মহাপ্ৰলয়? মহাপ্ৰলয়! আমাকে বাধা দিব পৰা শক্তি এই পৃথিৱীতে কাৰেই নাই। পৃথিৱীতে মহাপ্ৰলয়ৰ ঘোষণা হ'ব। স্বৰ্গৰ দেৱতা, সৃষ্টিৰ অধিকাৰী সেই ব্ৰহ্মাই সমগ্ৰ বেদাংগ পৰ্বতৰ গুহাতে লুকুৱাই ৰাখিছে। এইবিলাক আমি অতি সোনকালে সংগ্ৰহ কৰিব লাগিব। অতি উত্তম কথা দৈত্যপতি। অতি শীঘ্ৰেই আমি সেই বেদাংগসমূহ লৈ পৃথিৱীত এক শক্তি সম্ৰাট হৈ জীয়াই থাকিব পাৰি। আনন্দ কৰা, জয়ধ্বনি কৰা এই মহাবীৰৰ। জয় দৈত্যপতি।
দৈত্যপতি হরবেত্তর জয় দৈত্যপতি হরবেত্তর জয় দৈত্যপতি হরবেত্তর Yadi,